नींद वाली फीलिंग नहीं जाना चाहिए इसलिए ठीक से জীৱনটো এক মুহূৰ্ততে কেনেকৈ সলনি হৈ যাব পাৰে কেতিয়াবা ভাবি চাইছেনে সো গাইস আজি কিছুদিন আগতে মই মোৰ আইতাক হেৰুৱালোঁ আৰু এই ভিডিঅ'টো আছিলে সেইদিনাৰ ৰাতিপুৱা উঠি আমি সবেই গৈছিলোঁ মেৰাথনলৈ মানে সেইদিনা আমাৰ মেৰাথন আছিলে আৰু ধুনীয়াকৈ হাঁহি ফূৰ্তিৰ মাজত দিনটো আৰম্ভ হ'ল প্ৰায় 6টা বজাতে উঠিলোঁ আৰু তাৰ পিছত নিজৰ কামখিনি কৰি ধুনীয়াকৈ দিনটো আৰম্ভ কৰিছিলোঁ আৰু হঠাৎ এনেকুৱা এটা খবৰ আহিব বুলি মই কেতিয়াও হয়তো ভবাই নাছিলোঁ ঘৰৰ পৰা দূৰত থাকি আপোন মানুহ এজনক হেৰুৱাৰ দুখটো অকল হেৰুৱাজনেহে বুজি পাব কিন্তু কি কৰিম ৰিয়েলিটিটোতো আমি একচেপ্ট কৰি আগবাঢ়িবই লাগিব দুখটোতো থাকিবই কিন্তু দুখখিনি নিজৰ মনৰ মাজত ৰাখি নিজৰ কামখিনি কৰি গৈ আছোঁ আৰু এয়া সন্ধিয়া আজি অকণমান ওলাই গৈছিলোঁ কিবা অলপ কাম আছিলে আৰু সন্ধিয়া লগৰ কেইজনী ঘৰৰ পৰা অলপ পিঠা আনিছিলে তাকে লৈ চাহ একাপ খালোঁ সকলোকে এটা কথা মই ক'ব বিচাৰোঁ যিহেতু জীৱনটোৰ একোৱেই সম্ভাৱনা নাই গতিকে যিখিনি আমাৰ লগত প্ৰেজেণ্টত আছে সেইখিনি লৈ সুখী হওক আৰু কামবোৰ কৰি যাওক বাৰু আজিলৈ আহিছোঁ বাই